চাওক খাৰ্গে মেনিফেষ্টো ক'ত মুকলি কৰিছে নাওবৈচাৰ MLA কোন আছিল ভূপেন হাজৰিকা আৰু খাৰ্গে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে সমালোচনা কৰিছে জাগিৰোডত ছেমি কণ্ডাক্টৰ আহোঁতেও খাৰ্গেৰ ল'ৰাই অসমৰ ল'ৰা ছোৱালীৰ কোনো জ্ঞান নাই বুলি আমাক সমালোচনা কৰিছিল গতিকে খাৰ্গেক মেনিফেষ্টো মুকলি কৰিবলৈ মতাটো অসমৰ ৰাইজৰ প্ৰতি এক চৰম অপমান যিজন ব্যক্তিয়ে ক'ব পাৰে যে অসমৰ ল'ৰা ছোৱালীৰ কোনো জ্ঞান নাই নলেজ নাই আমি ছেমি কণ্ডাক্টৰ চলাব নোৱাৰোঁ সেই মানুহজনে কি মেনিফেষ্টো আমাক দিব আপোনালোকে নিজে সেইকাৰণে মই ভাবোঁ যে খাৰ্গেক মেনিফেষ্টো মুকলি কৰিবলৈ মাতি আনি কংগ্ৰেছ দলে অসমৰ যুৱ প্ৰজন্মক অপমান কৰিছে তেওঁলোকে কেনেকৈ ন্যায় দিব কেছটোতো ন্যায়ালয়ত আছে ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে 30 দিনতো দিব পাৰে 100 দিনতো দিব পাৰে 150 দিনতো দিব পাৰে জাজৰ হৈ ৰাজনীতি কৰা পাৰ্টীয়ে কেনেকৈ মেনিফেষ্টো দিব যদি তেওঁলোকে ইমান সোনকালে ন্যায় দিব পাৰে ৰাজীৱ গান্ধীৰ হত্যাকাৰীক তেওঁলোকে কিয় ন্যায় নিদিয়ে ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ন্যায় দিওঁতে তেওঁলোকে 7 বছৰ লৈছে আমাক ঠগাবৰ কাৰণে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰি নাপালে নেকি ন্যায় দিয়ে হাইকোৰ্ট ন্যায় দিয়ে ন্যায়ালয়ে ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে কেনেকৈ 100 দিনত দিব তাৰমানে কাগজ পত্ৰ নাচাব বিচাৰ নকৰিব তেওঁলোকে ক'ব লাগিছিল যে আমি ভাল উকিল কোৰ্টত জাজৰ কামটো তেওঁলোকে কৰিম বুলি ক'লে তাৰমানে কি তাৰমানে আমাক মিছা কথা ক'লে আমাৰ আৱেগক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে আজি আপোনালোকে চাব কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায় কিয় ইলেকশ্যন আছে জুবিন গাৰ্গক লৈ ভোট লাগে কিন্তু অসমক যদি ভাল পালেহেঁতেন এয়াৰপৰ্টত প্ৰথমতে নামি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন তাৰপিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন তাৰপিছত জুবিনৰ সমাধিত আহিলেহেঁতেন এতিয়া তেওঁলোকে কি কয় ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে আপোনাৰ কথা এটা সোঁৱৰাই কৈছে নিৰ্বাচনৰ পূৰ্বে যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি ভোট দিব নোৱাৰে তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিল আমিতো চাৰ্জশ্বিট দিলোঁ আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই সেইটো আমাৰ কাৰ ক্ৰেডিট বিজেপিৰ ক্ৰেডিট ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে ছিংগাপুৰতকৈ ভাল কাম কোনে কৰিলে অসম পুলিচে কৰিলে সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিয়ে ছিংগাপুৰৰ ৰাইটত ভুল মোৰ মতেদিতো ভুল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ